নমস্কাৰ বন্ধুসকল, আমি আজি ওলাই আহিছোঁ চিলনী জানলৈ বুলি। এটা সকাম আছে। ঘূৰি আহোঁতে আমি গৰম পানী সোমালোঁ। প্ৰত্যেকজনৰে 20 টকাকৈ টিকেট আমি ভিতৰলৈ গ'লোঁ। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো চাওকচোন, ইমান সুন্দৰ। আপোনালোক আহিবচোন এবাৰ চাবলৈ, ইমান মনোমোহা দৃশ্য। এয়া বাইদেউ, নবৌ আৰু ভাগিন আটাই আমি যাত্ৰা কৰিলোঁ গৰম পানী কুঁহলৈ। এয়া গৰম পানীও মই নামি গ'লোঁ পানীলৈ। ইয়াৰ পানীখিনি আচলতে গৰম দিনতে গৰম নহয়, 12 মাহে গৰম হৈ থাকে। উতলা গৰম নহয়, কুহুমীয়া যিটো গৰম, চুইয়ে ভাল লাগিছে। বহুত গৰম আজি, ঘামি জামি অৱস্থা বেয়া। তথাপিতো আমি সোমালোঁ ইয়াত ফুৰি আহি। ওপৰত সিহঁতি দুজনীয়ে বোলে পানী লৈ আন, আমি নাযাওঁ। সিহঁতৰ দুজনীক পানী আনি দিলোঁ। ওচৰতে এখন ওলমা দলং আছে, বেছি দূৰ যাবলৈ ভয় লাগিলে, সেইকাৰণে ৰখি দিলোঁ। এইবিলাকত উঠিবলৈ মোৰ খুব ভয় লাগে, তথাপিতো অলপমান উঠি চালোঁ আৰু। ওচৰতে এইটো এটা ভিউ পইণ্ট বুলি ক'ব পাৰি। ধুনীয়াকৈ চাব পাৰি ওপৰৰ পৰা ইয়াৰ পৰিৱেশটো। সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ইয়াত ঝুলনা আছে, ময়ো উঠি চালোঁ এবাৰ। আকৌ এবাৰ চাওকচোন ইয়াৰ সুন্দৰ এটা পৰিৱেশ। পুনৰ আমি উভতি আহিলোঁ, কাৰণ আমাৰ ওচৰত সময় বহুত কম আছিল। আমি গৰম পানীও চাবলৈ যোৱা নাছিলোঁ, আচলতে আমি বিশেষ কাৰণতহে আমি গৈছিলোঁ। পুনৰ সেইকাৰণে আমি সোনকালে উভতি আহিলোঁ। ইয়াত ইমান সুন্দৰকৈ আই লাভ গৰম পানী বুলি লিখা আছে দলংখনৰ ওপৰত। আপুনি এবাৰ চাওকচোন। এই আমাৰ ককাইদেউ আকৌ নগ'ল ভিতৰলৈ সোমাই, বাহিৰতে থাকি। পুনৰ আমি উভতি আহিলোঁ নামবৰ ৰিজাৰ্ভৰ মাজেৰে। ইমান ধুনীয়া এটা পৰিৱেশ, চব ইমান ভাল লাগিছে। দুয়ো কাষে গছেই গছ, তাৰ মাজত আমি। মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। সকলোলৈকে শুভৰাত্ৰি।